মেথুন মাংস খাইছোঁ ক'ব লাগিব ন ডাঙৰ ডাঙৰ দেখিছে guys, মই সকলোকে শুভেচ্ছা জনাইছোঁ গৈ আছোঁ মই নাগালেণ্ড বৰ্ডাৰ কিয় গৈ আছোঁ এতিয়া বৰ্তমান কাৰ্বি আংলং কামবোৰ আউটলাইনৰ মাজে মাজে গৈ আছোঁ নাগালেণ্ড বৰ্ডাৰ 39 নং ঘাই পথেদি আহি আছোঁ বৰ্তমান দেওপানী মন্দিৰ হৈ আৰু সৰু পথাৰ হৈ নাগালেণ্ড এয়া দেওপানী মন্দিৰ সোমোৱাৰ দূৰত এই আপোনালোকে 39 নং ঘাইপথ আৰু এই পথেদি যাম এতিয়া মই সৰু পথাৰ হৈ নাগালেণ্ড মন্দিৰ সোমাইছোঁ মানে তোমাৰ কাৰ্বি আংলং পাৰ হৈ আহিলোঁ কলকাতাত ইয়াৰ পৰা যামগৈ নাগালেণ্ড লক্ষ্যস্থান পাই গ'লোঁ নাগালেণ্ড আৰু অসমৰ বৰ্ডাৰ এয়া বৰ্ডাৰৰ আলি এয়া নতুন বজাৰ এখন আজি অপেনিং কৰিছে আৰু এই অপেনিং বজাৰ এখন চাব আহিছোঁ আপোনাৰ মানে নিমন্ত্ৰণ ক্ৰমে আহিলোঁ নতুন বজাৰ কি বজাৰ হ'ব টুজডে বজাৰ কি টুজডে বজাৰ আচ্ছা আচ্ছা ফটো বস্তি বজাৰ সাপ্তাহিক বজাৰ আচ্ছা আচ্ছা ধুনীয়া কি ওলাব ইয়াত ওলাব গৰু আৰু ছাগলী মহ আৰু আপোনালোকে দেখিছে মিথুন আৰু জিন্দাও বিক্ৰী আৰু কাটি পেলাই কেজি 500 টকাকৈ বিক্ৰী হৈ আছে আচ্ছা মানে আজি ধুনীয়া ভাল বজাৰ হৈছে অঁ আপোনালোকে দেখিছে এফালে গৰু ছাগলী নতুন বজাৰ হ'লেও আজি কেইটামান ভালে বিক্ৰী পতা হৈছে আৰু আজি ভালে ভালে বজাৰটো দেখি আছোঁ যে সকলোৱে দেখি পাইছে ৰাইজৰ কাৰণে আমি হেৰি কৰিছোঁ নাগালেণ্ড পৰে নে এইটো নাগালেণ্ড দিছপুৰ এৰিয়া পৰে আচ্ছা আচ্ছা যে অসম নাগালেণ্ডৰ কিন্তু নাগালেণ্ড পিনে পৰে এই জেগাটো আচ্ছা আচ্ছা আৰু বিশেষকৈ আমি এই ৰাইজৰ কাৰণে লাভৰ কাৰণে আজি কমিটিয়ে তাৰমানে বজাৰ এখন মানে ধুনীয়া এটা গৰু ছাগলী যিকোনো হওক মানে বজাৰ এটা পাতি দিয়া হৈছে আচ্ছা যে মানে ৰাইজে লাভ পাব লাগিব বেনিফিটটো হ'ব লাগিব যে বেপাৰীৰ কাৰণে সুবিধা এইখিনি আমি কৰি দিয়া হৈছে যে মানে লাভ ল'ব লাগিব ৰাইজে লাভ ল'ব লাগিব গৰু বিক্ৰী কৰি এটা বেনিফিটটো হ'ব লাগিব বুলি ধুনীয়া এটা মাৰ্কেট ধুনীয়া এটা দাম পাব লাগিব বুলি আমি ৰাইজৰ কাৰণে কমিটিয়ে এটা মানে সিদ্ধান্ত কৰিছে এই কথা শুনিছে আপোনালোকে এয়া নতুন বজাৰ এয়া বৃহৎ এটা এৰিয়া একদম অসম নাগালেণ্ড সীমাত নহয় জানো এয়া গৰু বিৰাট ধুনীয়া দেই নাগাসকলৰ আদব কাৰ্য আপোনালোকে দেখিছে জানে এয়া বৰ্তমান নতুন বজাৰ একদম চুঙাজান আৰু নাগালেণ্ড বৰ্ডাৰ আজি একদম মানে নাগালেণ্ডৰ মানে খানা মানে নাগা ষ্টাইলত যিটো বনাইছে আচ্ছা আচ্ছা ডিষ্ট্ৰিবিউটটো নাগা ষ্টাইলত হ'ব আচ্ছা আচ্ছা এয়া আমাৰ নাগা খানা এয়া মাছ গাহৰি আৰু মেথন ভকে চিষ্টেমত নিজলৈ খাব লাগে এয়া নাগা খানা মেথুন মাংস খাইছোঁ ক'ব লাগিব ন ক'ত কি খাইছোঁ ডাঙৰ ডাঙৰ দেখিছে নাগালেণ্ডত এইখনে বজাৰ নতুনকৈ যে অপেনিং কৰিছে নাগালেণ্ডত দেখিছে সকলো নাগা মানুহ এই ভৈয়ামত অসমৰ সীমাত তেওঁলোকে বজাৰ এখন নতুন খুলিছে মেথন দেখিছেনে মেথন ইয়াত মেথনৰো বেপাৰ হ'ব বিক্ৰী গোটাকে কিনিবও পাৰিব বেচিবও পাৰিব এয়া মেথন এয়া মেথন তেওঁলোকে ইয়াত কাটে আৰু আজি অপেনিং হৈছে না বজাৰখন
কিমান দাম আছে এইটো এতিয়া কেজি কেনেকৈ চলিছে হে 500 এই সাপ্তাহিক বজাৰ হ'ব আজি প্ৰথম নেকি মঙ্গলবাৰে হ'ব না ধুনীয়া এই আপোনালোকে গৰুবোৰ দেখিছে ইয়াত বেচিবলৈ আনিছে গৰু মহ গাহৰি সব ইয়াত বিক্ৰী হ'ব ন প্ৰথম বজাৰ কিমান গৰু আছে আজি একদম ওপেন আনিব পাৰিব না ইয়াত বেচিবলৈ পাৰিব কেলে নাপাৰিব আমি ওপেন কিনি আছো না আচ্ছা ধুনীয়া আজি প্ৰথমটো মঙ্গলবাৰে হ'ব না বজাৰখন গোটেই দিনটো চলিব না গোটেই দিনটো চলিব আচ্ছা বৃহৎ এটা এৰিয়া নতুনকৈ আৰম্ভ কৰিছে বজাৰখন এয়া মহ আনিছে বেচিবলৈ ধুনীয়া মহ দেই এনেদৰে আৰম্ভ হ'ব এখন বজাৰ আৰু আমাৰ থলুৱা বজাৰ হ'ব থলুৱা বজাৰ যিসকল আমাৰ অসমবাসীয়ে বা যিসকল নাগালেণ্ডবাসীয়ে এই বজাৰলৈ আহিব বিচাৰে আপোনালোকে কিনা বেচা সকলো কৰিব পাৰিব আজি প্ৰথম অপেনিং কৰিছে এই ঠাইত কিমান ধুনীয়া পৰিৱেশ এয়া নতুন বজাৰ কাপোৰ দোকানো আছে প্ৰথম দোকান প্ৰথম বজাৰ আজি কাপোৰ বাচিছে কিবা খাব নেকি স্যার কি খাম নালাগে বহু দিনৰ মূৰত পাণ্ডু তেৰণ ডাঙৰীয়াক মই নাগালেণ্ডৰ পৰা আহি বৰ্তমান কাৰ্বি আংলঙত আছোঁ কাৰ্বি আংলঙৰ পৰা গৈ আছোঁ ঘৰলৈ